স্বাগতম জনাইছো। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে অসমবাসীৰ বাবে এটা সুখবৰ। সামগ্ৰিকভাৱে এই গোটেই কথাটো লৈ চৰকাৰৰ যি পদক্ষেপ বা চৰকাৰে যি প্ৰচেষ্টা ল'লে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে, এই গোটেই বিষয়টো আপুনি কেনেদৰে চাইছে? নমস্কাৰ। প্ৰথমে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই অলপ অতীতলৈ মানে ৰিনিকিয়াই চাবলৈ বিচাৰিছো। প্ৰথম কথাটো হৈছে এই চৰকাৰখনৰ কথা যেতিয়া কৈছে, এই চৰকাৰখনৰ উল্লেখযোগ্য আৰু তিনিটা দিশ আছিল বা তিনিটা বিষয় আছিল। এই বিষয়কেইটা যদি নকওঁ তেতিয়াহ'লে হয়তো মোৰ উত্তৰটো আধাৰুৱা ৰৈ যাব, আৰু সেইকাৰণে মই বাকী তিনিটা বিষয়ৰ ওপৰতো সাঙুৰি মই ক'বলৈ ওলাইছো। প্ৰথম, আপোনালোকে নিশ্চয় জানে 2022 চনৰ 24 নৱেম্বৰত যিটো অসমতে নহয় ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰটো যিটো লাচিত দিৱস বা লাচিত জন্ম জয়ন্তী পালন কৰা হৈছিলে, সেইটো এটা ডাঙৰ উদ্যোগ লৈছিলে আৰু সুন্দৰ উদ্যোগ হৈছে। যিহেতু নেকি এটা জাতি বুলি ক'বলৈ হ'লে প্ৰথম বুৰঞ্জীটো আহিবই লাগে। বুৰঞ্জী এই অৰ্গেনটো নাথাকিলে এটা জাতি কেতিয়াও সম্পূৰ্ণ এটা জাতি হ'ব নোৱাৰে। আৰু এই যে আমাৰ পূৰ্বপুৰুষৰ যি বীৰ বীৰাংগনাসকল আছে, সেইসকল হয়তো উপনিৱেশ ভাৰত ৰাষ্ট্ৰৰ 90% মানুহে নেজানে, অজ্ঞত হৈ আছিলে। আৰু যিটো 2022 24 নৱেম্বৰত যি ধৰণে লাচিত জয়ন্তী অসমৰ বাদেও বা বিভিন্ন প্ৰান্তত বিভিন্ন দেশে বিদেশে ইয়াক পালন কৰা হৈছিল। আৰু এই যিটো উদ্যোগ লৈছিল মানে বৰ্তমান চৰকাৰখনেই লৈছিল, বৰ্তমান চৰকাৰ বিজেপি চৰকাৰখনেই লৈছিল। আৰু এই উদ্যোগটোক আমি তেতিয়াও কৈছিলো এটা খুব সুন্দৰ উদ্যোগ হৈছে, আৰু এই উদ্যোগটোক আমি সকলোৱে সন্মান জনাব লাগিব। এইটোতো আমাৰ বীৰ, বিশেষকৈ মহাবীৰ লাচিত বৰফুকনৰ যিটো জন্ম জয়ন্তী দিৱস মানে উদযাপন কৰা হৈছিলে, এইটোৰ কাৰণে আমি খুবেই গৌৰৱান্বিত হৈছিলো। আৰু এই গৌৰৱান্বিত ক্ৰেডিটটো যিসকলে লৈছিলে সেই সময়ত, বিশেষকৈ মই অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এইকাৰণে মই ক্ৰেডিটটো বা তেখেতক কৃতজ্ঞতা জনাবলৈ বিচাৰিছিলো, আৰু মই কৃতজ্ঞতা জ্ঞাপনো কৰিছিলো। যিহেতু নেকি বুৰঞ্জী আমাৰ এটা বুৰঞ্জী হৈছে আমাৰ মূৰ, এটা জাতিৰ এটা মূৰ বা হিৰ বুলি কয়, এইটো হিৰ বুলি কয়। আৰু ইয়াত এই এটা মূৰ নাথাকিলে কেতিয়া জাতি মানে জাতি বুলি পৰিচয় দিব নোৱাৰে। তাৰপিছতে এতিয়া ধৰক সেইটো কাৰণেতো আমি বিজেপি চৰকাৰ বুলি নহয়, বিশেষকৈ গোটেই বিষয়টো বিজেপি চৰকাৰ মুৰব্বীগৰাকীয়ে ওতঃপ্ৰোতভাৱে উদ্যোগটো লৈছিলে, আৰু আমি সেইটো প্ৰথম তেখেতক সেইটো কৃতজ্ঞতা দিছো। লগতে বিজেপি চৰকাৰকো দিবই লাগিব, যিহেতু বিজেপি চৰকাৰখন নেতৃত্ব দিছে যেতিয়া ক্ৰেডিট অট'মেটিকেলি হয়তো বিজেপি চৰকাৰলৈ যাবই। এইটো কাৰণে ইয়াতে কোনো মানে বেলেগ বা কোনো ধৰণৰ ইয়াতে মানে ভেদাভেদ থাকিব নালাগে। ইয়াত কোনো ধৰণৰ অন্য পথত যাতে নিনিয়ে কথাটো। দ্বিতীয় কথাটোলৈ মই আহোঁ, সেইটো এটা পৃথিৱীয়ে কিন্তু বিশ্ব সমাজে জানে, বিশ্ব সমাজক জনাই দিলে আমাৰ মহাবীৰ লাচিত বৰফুকনৰ কথা। সেইটো আমি গৌৰৱান্বিত হৈছো, গৌৰৱান্বিত হোৱাৰ কথা। জাতিৰ লগত জড়িত আছে, যেতিয়া জাতিৰ মহানায়কৰ বিষয়টো জন্ম জয়ন্তী এই ধৰণে উদযাপন কৰা হৈছে, প্ৰতি বছৰ কৰিব, তাক লৈ আমিতো আৰু গৌৰৱান্বিত নোহোৱাৰ কোনো কাৰণেই নহয়। দ্বিতীয় কথাটোলৈ আহোঁ, 23 চনৰ এইটো হৈছে 13 এপ্ৰিল যিটো ৱৰ্ল্ড ৰেকৰ্ডত মানে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে। কিহৰ কাৰণে? আমাৰ আমি আগতে কৈছো এটা জাতি যিটো নেকি বুৰঞ্জী, ভাষা, সংস্কৃতি, এইকেইটাইতো মূৰ একেবাৰে মূৰ, আমাৰ মেইন মূৰ। এটা জাতিৰ মূৰটো হৈছে এইকেইটা থাকিবই লাগিব, তেতিয়া জাতি হয়। মুখ নাথাকিলে, মূৰ নাথাকিলে তেতিয়াহ'লে এইটো জাতি বুলি কেতিয়াও পৰিচয় নেপায়। আৰু সেইটো কৈছো যিটো নেকি আমাৰ সংস্কৃতিৰ বিষয়ে যিটো উদ্যোগ ল'লে, বিশেষকৈ আমাৰ 10,000ৰো অধিক বিহুৱতী, ঢুলীয়া বা নাচনী সকলো একত্ৰিত মানে বিহু মানে বিহু কি কয় নৃত্য বা বিহু নাচ যিটো প্ৰদৰ্শন কৰিলে। আৰু সেইটো কাৰণেই যে মানে ৱৰ্ল্ড গিনিজ বুক ৰেকৰ্ডত মানে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল। আৰু এটা আমাৰ বিশেষকৈ সাংস্কৃতিক এইটো এটা খুবেই ডাঙৰ এচিভমেণ্ট বুলি ভাবোঁ। আমি সেইটো কাৰণে আমি খুবেই আনন্দিত হৈছিলো, আৰু আমি
বিশ্বভাগীও কৰিব পাৰে য'তেই যাওঁ আমি দেখোন আমাৰ এটা কালচাৰ আছে আমাৰ ইমান বিহু সংস্কৃতি আছে এই বিহু সংস্কৃতিটো আমাৰ বিহু উৎসৱ কিমান কালাৰফুল কিমান ৰং বাৰে বৰণীয়া কিমান গাভৰু একেলগতে কিমান ঢুলীয়া একেলগতে হাজাৰ হাজাৰ ঢুলীয়া একেলগতে ঢোল বজাব পাৰে নাচিব পাৰে এইটোক লৈ আমি সকলো অসমবাসীয়ে গৌৰৱ কৰিব পাৰোঁ আৰু এইটো কাৰণে কৈছোঁ সেই ক্ৰেডিটটো বিশেষকৈ 4 বছৰীয়া যি হৈ আছে যি মানে চৰকাৰখনৰ বিশেষকৈ হিমন্ত বিশ্বৰ এইটো ক্ৰেডিট বুলি মই ভাবোঁ আৰু সেইখন তেতিয়াও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ আৰু কৰাটো আমাৰ নৈতিক দায়িত্ব বুলি ভাবোঁ অকল আমাৰে নহয় সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰে নহয় গোটেই অসমৰে দায়িত্ব থলগিৰি মানুহৰে দায়িত্ব এই এচিভমেণ্টবিলাকৰ কাৰণে ইয়াত কিন্তু কোনো পলিটিকেল ভেদাভেদ থাকিব নালাগে ভালটো ভাল বেয়াটো বেয়া বুলি ক'ব লাগে এইকেইটা প্ৰথমটো যিটো ক'লোঁ সেইটো এটা ভাল পদক্ষেপ লৈছে এইটো জাতিয়ে আমি প্ৰশংসা কৰিব পাৰোঁ আমি জাতিয়ে ইয়াক আমি গৌৰৱান্বিত কৰিছে জাতিক আৰু দ্বিতীয়টো গৌৰৱান্বিত কৰিছে এতিয়া মই তৃতীয় বিষয়টোলৈ আহোঁ তৃতীয় বিষয় ঠিক একেই আমাৰ এই বিষয়টো এটা মানে আমাৰ বুৰঞ্জীৰ লগত কথা আছে ধৰক এইটো যিটো আমাৰ জুলাই মাহত 2024 জুলাই মাহত 26 তাৰিখে যিটো মানে ইউনেস্কোৰ যিটো ৱৰ্ল্ড হেৰিটেজৰ যিখন লিষ্ট আছে বা পৃথিৱীৰ ভিতৰত কেনেকুৱা মানে যিটো পৌৰাণিক যিবিলাক সমাধিস্থ এই ধৰণৰ মানে লিপিবদ্ধ আছে যে বিশেষকৈ ইউনেস্কোত মানে নাম বা হেৰিটেজত নাম ভৰ্তি হ'বলৈ তাৰ এটা নিৰ্দিষ্ট প্ৰমাণ থাকিব লাগিব ঐতিহাসিক হ'ব লাগিব আৰু সকলোবিলাক মানে বা নীতি নিয়মৰ মাজেৰে মানে এইটো পৰিশেষত এইটো কি হ'ল আমাৰ স্বীকৃতি পাবলৈ স্বীকৃতি পাবলৈ আমাৰ সক্ষম হ'ল আৰু এই স্বীকৃতি পোৱাৰ ক্ষেত্ৰত চৰকাৰখনে চৰকাৰ বিশেষকৈ সেই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীও মানে এই বিষয়টোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে আৰু এইটো এটা আমাৰ বুৰঞ্জীগতভাৱে এটা আহোম প্ৰশাসনৰ স্বৰ্গদেউ ডাঙৰীয়াসকলৰ যিবিলাক সমাধি বহু জেগাতো হৈছে বা পাই আছে তেনেকুৱাবিলাক মানে সন্নিৱিষ্ট হৈছিলে ৱৰ্ল্ড হেৰিটেজত এইটো একমাত্ৰ হ'বলৈ পাইছে মুখ্যমন্ত্ৰীগৰাকীৰ অশেষ প্ৰচেষ্টা আৰু মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আৰু যিসকল সংশ্লিষ্ট বিষয় আছে সেইসকলৰ মানে অশেষ কষ্টৰ বিনিময়ত এইটো 26 যিটো জুলাই মাহৰ 2024 চনৰ যিটো মৈদাম যে ৱৰ্ল্ড হেৰিটেজ লিষ্টত অন্তৰ্ভুক্ত হ'ল এই ক্ৰেডিটটো এইখন মানে চৰকাৰৰ ওচৰলৈ গৈছে বিশেষকৈ হিমন্ত শৰ্মাৰ লগত আৰু যিসকলে এই সংশ্লিষ্ট বিষয়টোৰ লগত জড়িত হৈ আছিলে সেইসকলকো আমি ধন্যবাদ জনাইছিলোঁ আৰু এতিয়া পুনৰবাৰ আকৌ এবাৰ জনাইছোঁ এতিয়া শেহতীয়াকৈ যি চবচে আমাৰ মানে যিটো আনন্দৰ কথা এটা ভাষাৰ আমাৰ বিশেষকৈ পঢ়ি যিটো মানে আমি স্বীকৃতি পোৱা হৈছে আমাৰ বিশেষকৈ ভাষাৰ ক্ষেত্ৰত মানে ভাষালৈ আমাৰ মাজত সদায় সংশয় এটা সোমাই আছিলে বিশেষকৈ থলগিৰি মানুহৰ মাজত অসমীয়া ভাষা লোপ পাব নেকি অসমীয়া ভাষা কি হ'ব ইয়াতে আমি পাৰিম না ক'বৰ কাৰণে বা ইয়াত থাকিব নাথাকে এটা সংশয় ভাৱ আছিলে কিন্তু যোৱা পৰহি যি ধৰণে যে অসমীয়া ভাষাটো বা এইটো হৈছে অতি পুৰণি ভাষা এইটো অতি মানে বা ইয়াৰ বিজ্ঞানসন্মতভাৱে সকলোৰে উপাদান আছে এইটো যে ক্লাছিকেল লেংগুৱেজ বুলি কোৱাৰ এই সকলোখিনি চালিজা ইচাৰে যিয়ে নিদিয়ক লাগে যিখিনি যিহেতু এখন উপনিবেশিক ৰাষ্ট্ৰ হ'লেও মানিবলৈ বাধ্য হৈছে যে এইটো এটা ক্লাছিকেল অসমীয়া ভাষাটো ক্লাছিকেল লেংগুৱেজ এটা পৌৰাণিক ভাষা ইয়াৰ মানে বিজ্ঞানসন্মতভাৱে সকলো উপাদান আছে আৰু সেইটো অৱশেষত মানি লৈছে এইটো আমাৰ অসমৰ মানুহৰ জয় হৈছে অসমৰ মানুহৰ কাৰণে গৌৰৱ কৰি আনিছে কোনে অনা নাই এইটো ডাঙৰ কথা নহয় এই ভাষাৰ লগত যুগান্তৰ ধৰি আমাৰ প্ৰাক ঐতিহাসিক যুগৰ পৰা এই ভাষাটো যে আছিলে বা সেই সময়তো আমাৰ যিসকল পূৰ্বপুৰুষে ভাষাৰ সংস্কৃতিৰ ওপৰত অহৰহ মানে বহু অৱদান ৰাখি গৈছে বা তাৰ পৰৱৰ্তীটো ৰাখি গৈছে সকলো পুৰোধা ব্যক্তিসকলে আমি আমাৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু স্মৰণ কৰিছোঁ লগতে আজি যিখন চৰকাৰ আছে বা বৰ্তমান ব্ৰতী আছে বিজেপি চৰকাৰখনৰ যি মুৰব্বী
এই গোটেই হয়তো তেখেতকো আমি নিশ্চয় কৃতজ্ঞ হ'ব লাগিব, ধন্যবাদ জনাব লাগিব। কাৰণ এইটো এটা ভাষা নাথাকিলে জাতি বুলি পৰিচয় দিয়াৰ তাৰ অৱকাশ নাথাকে। আৰু সেইকাৰণে ভাষাটো যে চিৰকালৰ কাৰণে এইটো সুৰক্ষিত হ'ল। সুৰক্ষিত হোৱাৰ কাৰণে চৰকাৰখনৰ মুৰব্বীগৰাকীক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। সংগঠনৰ সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীনৰ তৰফৰ পৰা এইবিলাক। এতিয়া মই আকৌ এবাৰ কওঁ, এটা জাতি মানে বাচি থাকিবলৈ হ'লে এই যে ভাষা বুৰঞ্জী, ভাষা, সংস্কৃতি, শিক্ষা, দীক্ষা, কৃষি, শিল্প, বাণিজ্য আদি কৰি আৰু শ্ৰম এই আদি কৰি সম্পূৰ্ণ হ'লেহে এটা জাতি, এতিয়া যিটো আমি এটা সংস্কৃতি আৰু ভাষা সংস্কৃতি আমি বজাব পাৰিছোঁ, বুৰঞ্জী এটা মানে সুৰক্ষিত কৰিব পাৰিছোঁ। ইয়াৰ বিপৰীতে আজি 4টা ভাল কাম কৰিলে, 4 বছৰ 4টা ভাল কাম কৰিছে হিমন্ত বিশ্ব চৰকাৰৰ সময়ত। আৰু আগন্তুক দিনত মই এটাই মানে এটা আহ্বান জনাইছোঁ যে যিটো এতিয়া এটা জাতি জীয়াই থাকিবলৈ হ'লে, জাতি বাচি থাকিবলৈ হ'লে এই কিন্তু শিক্ষা, দীক্ষা, শিল্প, কৃষি, শিল্প, তাৰপিছতে মানে বেপাৰ বাণিজ্য, তাৰপিছতে বাৰু অন্যান্য যিবিলাক কৰিবলগীয়া আছে সেইবিলাকো যাতে সমান্তৰালকে কৰি যায়, তেতিয়াহ'লে জাতিটো কংক্ৰিট হ'ব, এটা পৰিপূৰ্ণ এটা জাতিলৈ মানে ৰূপান্তৰ হ'ব। আৰু সেইটোৱে মই ৰাজনৈতিক নেতাবিলাকৰ পৰা, যিকোনো দলৰ ৰাজনৈতিক নেতাবিলাকৰ মনোভাৱ এইটো হোৱাটো মই পোষণ কৰিছোঁ। আৰু এইটো হ'বৰ কাৰণে, কৰিবৰ কাৰণে যত্ননাস্তি চলাব লাগিব বুলি মই তেখেতসকলে আহ্বান জনাইছোঁ। যি দলই নহওক লাগে, যি দলই চৰকাৰ নহওক লাগে, আজি যিখিনি কৰিলে আৰু যিখিনি কৰিবলৈ আছে বা কৰি এটা পূৰ্ণাংগ জাতি হ'ব, যে সম্পূৰ্ণৰ পৰা এটা জাতিলৈ পৰিণত হ'ব, এই জাতিক কোনো ক্ষয় নিয়াব নোৱাৰে। এই কাৰণে বাকী যিকেইটা মই কৈছোঁ যে শিক্ষা, দীক্ষা, মানে শিল্প, বাণিজ্য বা খেতি, মানে কি কয় কৃষি, আৰু লগতে অন্যান্য যিবিলাক লাগে এটা জাতি হিচাপে, সেইখিনি যাতে সকলো ৰাজনৈতিক নেতা বা মানে যি দলেই নহওক সিহঁতি চলাব লাগিব সুদূৰ ভৱিষ্যতৰ কাৰণে, এটা জাতি কংক্ৰিট জাতি বনাবৰ কাৰণে। হয়, মই আন এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ এইখিনি সফলতাই নহয়, বহুখিনি উন্নয়নৰ দিশত অসমখন আগুৱাইছে। এনে প্ৰেক্ষাপটত আপোনাক যিহেতু এটা আলোচনাৰ বিষয়লৈ আমন্ত্ৰণ জনাইছে যে যদি সম্ভৱ হয় আপোনালোকৰ সৈতে আলোচনা কৰি পেলাই শান্তিপূৰ্ণ অসমখন স্থাপন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত এটা উদ্যোগ লৈছে। এই কথাটোত যদি কিবা কাৰণত আপোনালোকৰ লগত আলোচনা হয়, তেতিয়া আপোনালোকে মূল খুঁটি যিটো সাধাৰণতে কোৱা হয়, মানে আলোচনাৰ দিশতে আপোনালোকে গোটেই বিষয়টো মীমাংসা কৰিব নেকি? নহয়, এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে ইয়াতে বহুকেইটা বিষয় মানে উজ্জ্বল হৈ আছে। উজ্জ্বল হৈ থাকিলে ধৰক আপুনি সেই মানে তাক উজ্জ্বল হৈ থাকে, তাক মোকলাই নিদিলে মানুহে ভুল বুজিব পাৰে। আলোচনা আমি কি কৈছোঁ, আমি বুৰঞ্জী প্ৰসিদ্ধ এটা বিষয়ৰ ওপৰত কৈছোঁ। সেইকাৰণে জাতি আমি যিহেতু বুৰঞ্জী আছে, আৰু তেখেতেতো যিটো লাচিত জয়ন্তী কিহৰ কাৰণে পাতিছে, কিহৰ কাৰণে উদযাপন কৰিব লগা হৈছে, ভাষা সংস্কৃতি আজি কিহৰ কাৰণে কৰিব লাগিছিল, এই যে মানে শ বছৰীয়া যিসকল আমাৰ স্বৰ্গদেউসকলৰ মৈদামবিলাক কিয় আজি ৱৰ্ল্ড হেৰিটেজ তাতে সন্নিৱিষ্ট হৈছে, এই কথাবিলাকৰ ওপৰত দাঙি চাইছে বোলে। আমাৰ যেতিয়ালৈকে ভাৰতে মানে এই বিষয়বিলাকৰ ওপৰত মানে গুৰুত্ব প্ৰদান নকৰি বা তথাকথিত জাষ্ট মানে এটা কি কয় এইটো এটা পেন ফাটিছে, ফটা পেন এটাকে বাৰে বাৰে চিলাই থাকিলেতো নহ'ব। চিলাই থকাৰ দৰে থাকিলে বিশ্ব আমাৰ নতুন ৰূপ দিব লাগিব। নতুন ৰূপটো পাবলৈ হ'লে আমাৰ মেইন বুৰঞ্জীগত যিটো ৰাজনৈতিক অধিকাৰৰ ওপৰত কথাটো পাতিব লাগিবতো। ৰাজনীতিৰ ওপৰত কথা নপতাকে বা পাতিম বুলি নোকোৱাকে আমি কিহৰ কাৰণে যাম? আমি বাৰে বাৰে কৈছোঁ, আজি আমি ভাষাটোৰ ওপৰত কিয় গুৰুত্ব দি আছে? জাতি বাচি থাকিব লাগিব। জাতি বাচি থাকিব, এইটো অকল ভাষা অচিত মূৰটো বাচি থাকিলে পেটটো নাথাকিলে জাতি বাচিব জানো? পেটটো হৈছে কৃষি, শিল্প, শিক্ষা, দীক্ষা, হয়নে বাৰু? বেপাৰ বাণিজ্য আমাৰ হাতত থাকিব নাথাকে, আমাৰ হাতত থাকিব নাথাকে। এই প্ৰশ্নবিলাক সোমাই আছে না। এটা জাতি হিচাপে মই কৈছোঁ জাতিটো প্ৰথম মূৰটো থাকিব লাগে। অকল মূৰটো পেট নাথাকিলে জাতি হৈ নাথাকে না, হ'ব জানো? জাতিৰ চৰিত্ৰটো ওলাব জানো? যে জাতি বাচি থাকিব কেনেকে? মানে কৃষি শিল্পটো লাগিবই, বেপাৰ বাণিজ্য লাগিবই,
সম্পদৰ কথা লাগিবই এইবিলাকৰ ওপৰত হ'বলৈ এইটো পলিটিকেল ডায়লগ হ'বলৈ আৰু এটা আপুনি কৈছে যে মূল সুঁতি আপোনালোকে মূল সুঁতি শব্দটো আমাৰ কাৰণে এপ্ৰপ্ৰিয়েট অসমীয়া জাতিৰ কাৰণে মূল সুঁতি নহয়তো মূল সুঁতি কোনটো মূল সুঁতিটো আমি আছোতো ভাৰতটো আমাৰ মূল সুঁতি নহয়তো মই সেইকাৰণেতো আপুনি কৈছে দ্ৰৌপদীৰ শব্দটো ব্যৱহাৰ কৰিছে মই এইটো কোৱা নাই প্ৰাচীন পুৰাতন বিজ্ঞানসন্মত যিমান উপাদান লাগে আমাৰ ভাষাটোত আছে সেইকাৰণে ক্লাছিকেল লেংগুৱেজ হিচাপে এইটো মানে ইষ্টাব্লিছ হৈছে ইমান দিনৰ আগতেই পাব লাগিছিলে কিন্তু এতিয়া কাৰোবাৰ অশেষ কষ্টত বা পলিটিকেল সদিচ্ছা থাকিলে সব কিছু কৰিব পাৰে তো সকলোৱে আনিব পাৰে আমাৰ যিটো প্ৰাপ্য আছে পলিটিকেল আমাৰ ৰাজনৈতিক নেতাসকলে যদি সদিচ্ছা থাকে অসমৰ কাৰণে এইটো কৰিব পাৰো নিশ্চয় আনিব পাৰে এইকেইটাটো পাৰিছে আৰু যিবিলাক মানে আমি কৈ আছো ৰাজনৈতিক সুৰক্ষাটো ক'ব আছো ৰাজনৈতিক কেনেকৈ আমাক অৰ্থনৈতিকভাৱে আমি লাভৱান হ'ম কেনেকৈ আমি কিন্তু পাম এইটোতো ৰাজনৈতিক টক হ'বই লাগিব না